Good morning, students. নিশ্চয় তোমালোকে ভালে কুশলে আছা ঘৰত নহয় জানো যোৱাকালি তোমালোকক চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিখনৰ মই 3 নম্বৰ পাঠটো মানে এটা পয়েম আছিলে সেইটো তোমালোকক বুজালো তোমালোকে নিশ্চয় পঢ়িছা বুজিও পাইছা যিখিনি বুজালো নহয় জানো আহাচোন আজি আমি আৰম্ভ কৰোঁ কালি হয়তো আমি ইনচেক্টত আছিলোঁ নহয় জানো ইনচেক্টৰ নামো মই 2-3টা তোমালোকক দি দিছিলোঁ তোমালোকে নিশ্চয় লিখিছা পঢ়িছাও এতিয়া আহা ইনচেক্টস আমি কালি বাটাৰফ্লাই তোমাৰ ফ্লাই গ্ৰাছহপাৰ তালৈকে লিখিলোঁ হয় নহয় বাটাৰফ্লাই মানে কি আছিলে পখিলা ফ্লাই বা হাউচ ফ্লাই মানে হ'ল মাখি গ্ৰাছহপাৰ মানে কি ফৰিং আছিলে তাৰ তলত চোৱা এইটো কি বাৰু তোমালোকে ধৰিব পাৰিছানে হয় এইটো এটা পৰুৱা পৰুৱাটোক কি বুলি কয় ইংৰাজীত এণ্ট বুলি কয় কি বুলি কয় এণ্ট তাৰপিছত চোৱা এইটো কি বাৰু ধৰিব পাৰিছানে হয় এটা বাগ বাগ মিন্স তোমাৰ উৰ দেখিছা তোমালোকে নিশ্চয় হয় নহয় তাৰপিছত চোৱা এইটো কি বাৰু নিশ্চয় ধৰিব পাৰিছা সন্ধিয়া খুব ওলাই হয় নহয় মহটোক আমি কি বুলি কওঁ ইংৰাজীত মস্কিটো বুলি কওঁ এতিয়া তোমালোকে এই ইনচেক্টবিলাকৰ নাম ঘৰত পঢ়িবা তাৰ স্পেলিংবিলাক ঘৰত লিখিব চাবলৈ চেষ্টা কৰিবা আৰু এনেকুৱা বহুতো ইনচেক্ট আছে যিবোৰ তোমালোকে দেখিছা হয়তো নাজানা সেইবিলাকো তোমালোকে জানিবলৈ চেষ্টা কৰিবা ইয়াতে কেইটামান তোমালোকক মই ইনচেক্টৰ নাম দি দিছোঁ তোমালোকে চাবাচোন SNAIL SNAIL মানে স্নেইল স্নেইল মানে কি শামুক স্নেইল মানে কি শামুক স্নেইল মানে কি হয় আমি কি পালো শামুক শামুক নিশ্চয় তোমালোকে দেখিছা নহয় জানো শামুকো কি হয় এটা ইনচেক্ট হয় তাৰপিছত WASP wasp মানে হ'ল বৰল wasp মানে কি বৰল WASP wasp মানে হ'ল বৰল এনেকুৱা আৰু কিছুমান তোমালোকে বহুতো পাইছা যিবোৰ তোমালোকে হয়তো নাজানা যে কি হয় ইংৰাজীত তোমালোকে নাজানা অসমীয়াত হয়তো তোমালোকে জানা কিন্তু ইংৰাজীত তাৰ শব্দবোৰৰ নামবোৰ নাজানা কিন্তু তোমালোকে এটা কাম কৰিবা এনেকুৱা ধৰণৰ শব্দবোৰ পালে তোমালোকে এখন ডিক্সনাৰী সহায় ল'বা আৰু ডিক্সনাৰীখনত তোমালোকৰ শব্দবিলাকৰ কি হয় তাত উচ্চাৰণৰ লগতে তোমালোকৰ অৰ্থবোৰ দিয়া থাকে ঠিক আছে এতিয়া আমি 3 নম্বৰ এক্টিভিটিলৈ আহিছো চোৱা কি দিছে read the sentences in box A we can join each of them with a matching part in box B by using the word but one is done for you ইয়াত চোৱা A আৰু B দুটা বাকচত কি দিছে কিছুমান বাক্য দিছে আৰু সেই বাক্যসমূহ কি কৰিব দিছে সংযোগ কৰিব দিছে মানে দুটা বাক্য আমি এটা কৰিব লাগে কিহেৰে কৰিব লাগিব এই বাট BUT বাটেৰে আমি কি কৰিব লাগে দুইটা বাক্য সংযোগ কৰিব লাগে বাটটো এটা হ'ল কনজাংচন আৰু ই কি কৰে দুটা বাক্যক সংযোগ কৰে এটা প্ৰথমটো তোমালোকক দি দিছে চোৱাচোন The grasshopper has wings but
The ant does not. গ্ৰাছহপাৰ মানে কি আছিলে ফৰিং ফৰিঙৰ তোমাৰ পাখি আছে কিন্তু পৰুৱাৰ নাই এতিয়া দ্বিতীয়টো চোৱা আৰু শেষত কি দিছে চোৱা ইয়াতে এটা ফুল ষ্টপ দিছে আৰু ফুল ষ্টপটো দিয়াৰ লগে লগে ই সম্পূৰ্ণ হ'ল এতিয়া দ্বিতীয়টো চোৱা we cannot see the wind but we can feel it we cannot see the wind but we can feel it আমি বতাহ নেদেখো কিন্তু কি কৰো তাক অনুভৱ কৰিব পাৰো নহয় জানো আৰু শেষত আমি এটা ফুল ষ্টপ দিব লাগিব তেতিয়া হি কি হ'ব সম্পূৰ্ণ হ'ব The ant is tiny এটা পৰুৱা কি হয় খুবেই সৰু হয় But the grasshopper is small কিন্তু ফৰিংটো সৰু মানে কি টাইনিতকৈ ডাঙৰ টাইনি মানে হ'ল বহুত সৰু স্মল মানে হ'ল সৰু এতিয়া পৰুৱাটো হ'ল তোমাৰ ফৰিঙতকৈ বেছি সৰু আৰু শেষত আমি কি দিব লাগিব এটা ফুল ষ্টপ দি বাক্যটো সম্পূৰ্ণ কৰিব লাগিব তাৰ পিছত চোৱা It was a sunny day but the wind was cool দিনটো গৰম আছিলে কিন্তু চেঁচা বতাহ আছিলে শেষত তাক ফুল ষ্টপ দি আমি কি কৰিব লাগিব বাক্যটো সম্পূৰ্ণ কৰিব লাগিব এনেকৈ বাক্যবোৰ বনাবাচোন তোমালোকে তাৰ পিছত চোৱা আমাক 4 নম্বৰটো কি দিছে Read these words they describe the wind and the storm ইয়াতে তোমাক wind আৰু storm wind আৰু storm দুটা শব্দ দিছে এতিয়া উইন্ডৰ চাৰিফালে চোৱা উইন্ডৰ লগত জড়িত থকা যিবোৰ শব্দ দিছে সেইবোৰ চোৱাচোন তোমালোকে আৰু প্লাস ষ্টৰ্মৰ লগত যিবোৰ শব্দ জড়িত হৈ আছে সেই শব্দবোৰ চোৱা এতিয়া উইন্ড বুলি ক'লে আমি আমাৰ মনলৈ কি আহে বতাহ বতাহটা খুব কি হয় চেঁচা হয় নহয় জানো আৰু খুব লাহেকেও আহে আৰু খুব নিৰ্জীৱ হয় খুব কোমল হয় আমি ক'ব পাৰো হয় নহয় সেই শব্দকেইটাই কি কৰিছে বতাহক বুজাইছে মানে বতাহ বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ কি আহে কোল কোল মানে হ'ল চেঁচা মাইল MILD মাইল মানে হ'ল নিৰ্জীৱ SOFT সফ্ট মানে হ'ল কোমল জেন্টল GENTLE জেন্টল মানে হ'ল সংযত এইটো ধুনীয়াকৈ বতাহ আহিলে আমি ভাল পাওঁ বতাহ আহিলে ভাল পাওঁ জেনেৰেলি হয় নহয় কিন্তু ষ্টৰ্মটো চোৱা ষ্টৰ্ম বুলি ক'লে কিন্তু আমাৰ এটা মনলৈ কি আহে ভয় ভাৱ এটা আহে কি কাৰণে ভয় ভাৱ আহে কাৰণ ই হঠাৎ আহে কেতিয়াও হি আমাক কৈ নাহে হয় নহয় কিন্তু বতাহ জাক অহাৰ লগে লগে আমাৰ মনত খুব আনন্দ লাগে যে বতাহ মাৰিছে আমি বাহিৰলৈ ওলাই যাওঁ অনুভৱ কৰিবলৈ নহয় জানো কিন্তু ষ্টৰ্ম বুলি কোৱাৰ লগে লগে আমাৰ হঠাতে কি আহে আমাৰ মনলৈ ভয় আহে কি বা কৰে হয় নহয় এতিয়া চোৱা ষ্টৰ্ম বুলি ক'লে কি শব্দ আহে সাডেন সাডেন মিন্স হ'ল হঠাৎ ই হঠাৎ আহে SUDDEN সাডেন ই হঠাৎ আহে হয় নহয় HEAVY হেভি হেভি মানে হ'ল গধুৰ মানে খুব জোৰেৰে আহে হয় নহয় STRONG ষ্ট্ৰং ষ্ট্ৰং মানে হ'ল শক্তিশালী ই খুব শক্তিশালীও হয় VIOLENT violent মানে সি খুব আক্ৰমণ কৰাৰ নিচিনাকৈ আহে নহয় জানো সেইকাৰণে এই শব্দকেইটাই কি কৰিছে আমাৰ ধুমুহাক বুজাইছে আৰু এই শব্দকেইটাই আমাক কি কৰিছে বতাহক বুজাইছে এতিয়া তোমালোকক কি দিছে Now write 2 sentences to describe the pictures given above you can begin like this এটা বাক্য লিখিব দিছে উইন্ডটোক আমি 4টা শব্দৰে বৰ্ণনা কৰিলো আৰু ষ্টৰ্মক আমি এই 4টা শব্দৰে কি কৰিলো বৰ্ণনা কৰিলো এতিয়া এই শব্দকেইটাৰে একোটা আমাক কি কৰিব দিছে বাক্য বনাব দিছে ইয়াত লিখিছে চোৱা a cool wind is blowing এটা চেঁচা বতাহ কি হৈ আছে বলি আছে আৰু ইয়াত কি দিছে a heavy storm broke out এটা মানে খুব জোৰেৰে ধুমুহা প্ৰাদুৰ্ভাৱ হৈছিল বা আহিছিল এতিয়া এনেদৰে তোমালোকে বাকিবোৰ শব্দ লৈ পেলাই এটা বাক্য বনাবলৈ চেষ্টা কৰিবাচোন ঠিক আছে এটা 5 নম্বৰটো চোৱা কিছুমান তোমালোকৰ
চিন কিছুমান তোমালোকে নিশ্চয় দেখিছা হয় নহয় এতিয়া চাও আমি পঢ়ি চাওঁচোন এতিয়া কোৱেশ্চনটো কি দিছে আমাক read the poem who has seen the wind and underline the following এতিয়া তোমালোকে কবিতাটো নিশ্চয় পঢ়িছা আৰু সেই কবিতাটো উলিয়াই ল'বা উলিয়াই লৈ তোমালোকে কোড এই চিনবোৰ দেখিছা সেই চিনবোৰ তোমালোকে চাবা এতিয়া চোৱা এই চিনটোক কি বুজাইছে আমাক কি বুলি কৈছে ফুল ষ্টপ আৰু এই চিনটোক কি কৈছে কুৱেশ্যন মাৰ্ক আৰু এই চিনটোক কি কৈছে কমা আৰু এই চিনটোক কি কৈছে কোলন এতিয়া চোৱা ফুল ষ্টপ এইখিনি কি বুলি কয় পাংচুৱেশ্যন বুলি কয় বিৰাম চিন বুলি কয় বা জ্যোতি চিন বুলি কয় যেতিয়া আমি বাক্য এটা লিখো সেই বাক্যত এই চিনবোৰ আমি ব্যৱহাৰ কৰোঁ কেতিয়াবা আমি এই চিনো ব্যৱহাৰ কৰোঁ এই চিনটো লাগিবই বাক্য এটা সম্পূৰ্ণ হ'বলৈ হয় নহয় কেতিয়াবা এই চিনো থাকে এইটো চিনো ব্যৱহাৰ কৰোঁ কেতিয়াবা এইটো চিনো ব্যৱহাৰ কৰোঁ প্ৰত্যেকৰ ব্যৱহাৰবোৰ বেলেগ বেলেগ সেই অনুসাৰে বাক্যটোৰ অৰ্থৰো সম্পূৰ্ণ বেলেগ হয় এতিয়া চোৱা এই চিনটোক কি বুলি কয় দ্য ফুল ষ্টপটো চাই লোৱাচোন কেনেকুৱা জাষ্ট এনেকৈ এটা ফুট দি দিলে হৈ গ'ল হয় নহয় দ্য কমাটো আমি এনেকৈ দিওঁ তোমালোকে নিশ্চয় পাইছা এইবিলাক দ্য কলনটো আমি চোৱা এনেকৈ দিওঁ দ্য মাৰ্ক অফ ইণ্টাৰগেশ্যন বা কুৱেশ্যন মাৰ্ক আমি যেতিয়া প্ৰশ্ন সোধোঁ এনেকৈ দিওঁ নহয় জানো দ্য ছেমিকলনটো আমি এনেকৈ দিওঁ দ্য নোট অফ এক্সক্লেমেশ্যন এনেকৈ দিওঁ দ্য ইনভাৰ্টেড কমাছ চাই লোৱা এনেকৈ দিয়া আছে দ্য ডেছ দ্য হাইফেন এইবিলাক আৰু তোমাৰ এটা আছে দ্য এপষ্ট্ৰফি এতিয়া ইয়াৰ ফুল ষ্টপ আমি কেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া বাক্য এটা সম্পূৰ্ণ হয় তেতিয়া আমি ফুল ষ্টপ ব্যৱহাৰ কৰোঁ নহয় জানো আৰু কুৱেশ্যন মাৰ্ক কেতিয়া ব্যৱহাৰ কৰোঁ আমি যেতিয়া প্ৰশ্ন সোধোঁ প্ৰশ্ন আমি বিভিন্ন ধৰণে সুধিব পাৰোঁ হয় নহয় এতিয়া আমি জেনেৰেলি এতিয়া স্কুলবিলাকত ধৰি লোৱা আমি পাঠদান যেতিয়া চলি থাকে আমি শিক্ষকসকলে ল'ৰা ছোৱালীবিলাকক ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন সোধোৱেই হয় নে নহয় এতিয়া প্ৰশ্ন সোধাৰ পিছত আমি কি দিব লাগিব এই চিনটো দিব লাগিব এই চিনটো দিলেহে কি হ'ব প্ৰশ্ন সোধা হ'ব কিন্তু যদি এই চিনটো আমি নিদিওঁ এই প্ৰশ্নবোধক চিনটো নিদিওঁ তেতিয়াহ'লে সি কি নহ'ব প্ৰশ্ন সোধা নহ'ব আৰু কমাটো আমি কি কৰোঁ যেতিয়া দুই তিনিটা শব্দৰ মাজত ব্যৱধান ৰাখিবলৈ আমি যাওঁ তেতিয়া আমি কি কৰিব লাগিব কমা ব্যৱহাৰ কৰিব লাগিব দুই তিনিটা শব্দৰ মাজত আমি ধৰি লোৱা এটা বাক্যত দুই তিনিটা শব্দ লিখিব লাগে একেধৰণৰ শব্দ ধৰি লোৱা I bought mangoes, oranges and grapes. এতিয়া ফ্ৰুটছৰ নাম লিখিলোঁ মই তিনিবিধ ফ্ৰুটছৰে নাম লিখিলোঁ হয় নহয় সেই তিনিবিধ ফ্ৰুটছৰ নামৰ মাজত আমি কি দিব লাগিব মেংগোৰ পিছত আমি কমা দিব লাগিব অৰেঞ্জ লিখিলোঁ তাৰপিছত এন দি আমি কি দিলোঁ গ্ৰেপছ যদি আৰু বেছিকৈ দিওঁ আমি ফ্ৰুটছৰ নাম তেতিয়া কমা আমি ব্যৱহাৰ কৰিব লাগিব এতিয়া চোৱা কলন আমি কেতিয়া ব্যৱহাৰ কৰোঁ ইয়াত দি দিছে তোমালোকৰ লেট আছ ৰিমেম্বাৰ কলন ইজ জেনেৰেলি ইউজ টু ইন্ট্ৰডিউচ আ লিষ্ট এখন তালিকা সূচাবলৈ আমি কি কৰোঁ কলনৰ ব্যৱহাৰ কৰোঁ টু ইন্ট্ৰডিউচ আ চামাৰী এটা সাৰাংশ বুজাবলৈ হ'লে আমি কি কৰিব সাৰাংশৰ আৰম্ভণিতে আমি কি দিব লাগিব বা সাৰাংশটোৰ যেতিয়া আমি আৰম্ভ কৰিম তাৰ আগত আমি কি দিব লাগিব তাত আমি এই কলন আমি দিব লাগে বিফ'ৰ ডাইৰেক্ট স্পীচ আৰু প্ৰত্যক্ষ উক্তি তোমালোকে পাবা পিছত এইবিলাক গ্ৰামাৰত যে প্ৰত্যক্ষ উক্তিত আমি কি কৰোঁ কলন আমি ব্যৱহাৰ কৰোঁ ঠিক আছে আৰু এই চিনকেইটা তোমালোকে এটা কাম কৰিবা পইমটো পঢ়িবা তাত ক'ত কোনখিনিত পালা তোমালোকে আঁচনি থবা আৰু এই চিনবোৰৰ নাম তোমালোকে ইতিমধ্যে তোমালোকক ক'লোৱে মই যে কি হয় ফুল ষ্টপ এইটো কি বুলি ক'লোঁ ফুল ষ্টপ কুৱেশ্যন মাৰ্ক কমা কলন
মনত থাকিব এতিয়া 6 নম্বৰটোলৈ চোৱা match the following আমাক কি ক'ব দিছে মিলাব দিছে এইফালে এই অংশৰ লগত আমি এই অংশ মিলাব লাগে এতিয়া neither you nor I এইফালে তিনিটা তোমালোকক উত্তৰ দিয়া আছে নহয় জানো played in winter knew how to read have seen the wind এতিয়া neither you nor I তাৰ লগত কোনটো হ'ব তোমালোকে ভাবাচোন অকণমান তোমালোকে পাই গৈছা ইতিমধ্যে কবিতাটোত হয় ঠিকে ধৰিছা তোমালোকে neither you nor I have seen the wind আৰু দ্বিতীয়টো চোৱা neither hope nor any এইটো পাইছা তোমালোকে আগৰ পাঠটোত 2 নম্বৰ পাঠটোত পাইছা তোমালোকে কি হ'ব বাৰু কোৱাচোন yes played in winter neither he nor his mother knew how to read ঠিক আছে এনেকৈ তোমালোকৰ match the following আগলৈও পাবা তোমালোকে বাক্যবোৰৰ অৰ্থ বুজি তোমালোকে তাৰ লগত মিলাব লাগিব এতিয়াতো বুজি পালা তোমালোকে neither you nor I have seen the wind তুমি নাইবা মই কোনোৱে তুমিও দেখা নাই মইও দেখা নাই কি দেখা নাই বতাহ দেখা নাই neither hope nor any played in winter hope আৰু any কি নকৰে সিহঁতি ঠাণ্ডাত নেখেলে neither he nor his mother knew how to read তেওঁৰ মা আৰু তেওঁ দুইজনে কি নাজানে পঢ়িব নাজানে ঠিক আছে তোমালোকে এইখিনি পঢ়িবা ভালদৰে এতিয়া চোৱা নম্বৰ 7 টোত 7 নম্বৰটোত চোৱা কি দিয়া আছে এক্টিভিটি read আমাক পঢ়িবলৈ দিছে the spring season comes to Assam in April spring season মানে কি কৈছিলো মই বসন্ত ঋতু অসমত কেতিয়া আহে এপ্ৰিল মাহত হয় নহয় বাৰু বসন্ত ঋতু কেতিয়া আহে অসমত এপ্ৰিল মাহত আহে এইটো চোৱা ৱৰ্ডটো চোৱাচোন BORDOISILA কি হ'ল শব্দটো বৰদৈচিলা আমি অসমীয়াত কওঁ নহয় জানো বৰদৈচিলা is the wind that passes through Assam in spring আৰু এই ঋতুতে কি হয় বৰদৈচিলা নামৰ বতাহজাকে কি কৰে অসমৰ মাজেৰে পাৰ হৈ যায় It marks the coming of the monsoon. আৰু ই কি কৈছে যে মৌচুমী বতাহ আহিছে তাকে হুচাই আৰম্ভ হৈছে মানে It comes with heavy rainfall and strong winds. লগত কি আহে জোৰেৰে বৰষুণো আহে হয় নহয় আৰু জোৰেৰে কি আহে বতাহো বলে নহয় জানো ছবিটো চোৱাচোন কি কৰি আছে এজন পেপুৱাই কি কৰি আছে টেপা বজাই আছে ওচৰতে জোপা গছ আছে এইফালে ঘাঁহ বন আছে হয় নহয় এই কপৌ ফুলবোৰ দেখিছেনে ধুনীয়াকে ফুলি আছে তাৰমানে এইটো কি কৈছে স্প্ৰিং সিজনত হুচাইছে এপ্ৰিল মাহত হয় নহয় নিশ্চয় ধৰিব পাৰিছে এইটো বিহুৰ কথাকে কৈছে হয়নে এটা ইয়াত চোৱা কিছুমান প্ৰশ্ন দিছে তোমালোকক Number 8 Look at the picture above ওপৰৰ ছবিখনলৈ চাব দিছে It is the spring season in Assam এইটো অসমৰ কি হয় অসমৰ বসন্ত ঋতু দেখুৱাইছে Let's talk
কথা পাতিবলৈ দিছে চোৱা নম্বৰ এ দিছে নেম দ্য ফেষ্টিভেল ডেট ইউ চেলিব্ৰেট ডিউৰিং দিছ ছিজন আৰু এই ঋতুত তুমি পালন কৰা এটা উৎসৱৰ নাম ক'ব পাৰিবানে এপ্ৰিল মাহত কোনটো উৎসৱ হয় বাৰু আমাৰ হয় বহাগ বিহু বা ৰঙালী বিহু নহয় জানো বিটো চোৱা নেম দ্য ফ্লাৱাৰ্ছ ডেট ব্লুম ডিউৰিং দিছ ছিজন আৰু এই ঋতুত কোনবোৰ ফুল ফুলে নিশ্চয় ধৰিব পাৰিছে তোমালোকে এয়া চোৱা ইয়াতে এই কপৌ ফুল কি আছে গছত আছেনে এই ফুলৰ কথাকে কৈছে আৰু বহুতো ফুল ফুলে বিশেষকৈ আমাৰ কপৌ ফুল খুবেই ভাল লাগে হয় নহয় আৰু এইটো ঋতুতে কপৌ ফুল ফুলে নম্বৰ চি নেম দ্য birds that visit us during this season আৰু এই ঋতুত কোনবোৰ চৰাই আহে আমি চৰাইটো বহুত চৰাই দেখো হয় নহয় কিন্তু বিশেষ এক ধৰণৰ চৰাই আহে আৰু এইখিনি সময়তে আমি সেই চৰাই মাত শুনিবলৈ পাওঁ তোমালোকে নিশ্চয় ধৰিব পাৰিছা হয় নহয় কুলি চৰাই মাত আমি শুনোনে এইখিনি সময়ত শুনো নুশুনো শুনো কুলি চৰাই কি বুলি কৈছিলো কুকু আমি এইখিনি সময়ত এই চৰাই মাত শুনো এতিয়া নম্বৰ ডি টো চোৱা কি দিছে হোৱাট ডু ইউ লাইক টু ডু ডিউৰিং দিছ ছিজন আৰু এই ঋতুত তুমি কি কৰি ভাল পোৱা তোমাক সুধিছে তোমালোকে নিজে বিচাৰি উলিয়াবাচোন তোমালোকে কি কৰি ভাল পোৱা এই ঋতুত আৰু এখন তালিকা বনাবা তাৰ ওপৰত ঠিক আছে আৰু এইখিনি যে মই পঢ়ি দিলো এতিয়া এই পেৰাগ্ৰাফটো তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা ঘৰত ঠিক আছে এতিয়া আমাৰ 9 নম্বৰ এক্টিভিটিটো চোৱা কি দিছে read this newspaper clipping it describes what happened after a storm read this newspaper clipping it describes what happened after a storm storm মানে কলুৱে storm মানে হল ধুমুহা আৰু ধুমুহা অহাৰ পিছত আমাৰ কি হয় তোমালোকক ইয়াতে এখন বাতৰি কাকতৰ এটা টুকুৰা ইয়াতে লগাই দিছে কাটি লগাই দিছে নহয় জানো চোৱাচোন বাতৰি কাকতৰ টুকুৰাটোত কি লিখিছে to kill and 11 injured after severe storm lashes in several parts of the state. আকৌবাৰ পঢ়ি দিছো তোমালোকে নিশ্চয় বাতৰি কাকতবোৰ পঢ়িলে মানে দেখা এনেকে ওপৰত ডাঙৰকে এনেকে লিখা থাকে নহয় জানো পঢ়িবলৈ চেষ্টা কৰিবাচোন to kill and 11 injured after severe storms lashes in several parts of the state. মানে কি কৈছে আমাৰ এজাক প্ৰচণ্ড ধুমুহাই সিভিয়াৰ মানে হল প্ৰচণ্ড সিভিয়াৰ মানে হল প্ৰচণ্ড storm মানে পালো এই ধুমুহা কিল মানে মৰিছিল ইনজুৰ্ড মানে হল আঘাত হৈছিল মানে সেভাৰেল মানে হল একাধিক পাৰ্টস মানে হল অংশ ষ্টেট মানে ৰাজ্য এজাক প্ৰচণ্ড ধুমুহাই ৰাজ্যৰ একাধিক অঞ্চলত কি কৰিছিল কুবাই গৈছিল লেছেছ মানে হল কুবাই যোৱা আৰু তাৰ ফলত কি হৈছিল 2 জনৰ মৃত্যু হৈছিল আৰু 11 জনৰ আঘাত হৈছিল এতিয়া আমি পঢ়ু আহা ইয়াত চোৱা গোলাঘাট এখন ডিস্ট্ৰিক্ট হয় জিলা হয় এখন নহয় জানো গোলাঘাট মাৰ্চ 14 গোলাঘাট জিলাৰ ঘটনা দিছে এইটো
March 14 মানে 14 মাৰ্চৰ ঘটনা at least 2 persons were killed and 11 others were injured in yesterday's storm. যোৱাকালি ধুমুহাত কি হৈছিল দুজনৰ মৃত্যু হৈছিল আৰু 11জন আঘাতপ্ৰাপ্ত হৈছিল ক'ত হৈছিল গোলাঘাট জিলাত কেতিয়া হৈছিল March 14 14 মাৰ্চত হৈছিল several houses were damaged মানে বহুতো ঘৰ একাধিক ঘৰ কি হৈছিল ধ্বংস বা নষ্ট হৈছিল when a storm followed by heavy rains যেতিয়া এজাক ধুমুহা লগতে কি আহিছিল জোৰে বৰষুণ আহিছিল hit গোলাঘাট district last night ক'ত আহিছিল যোৱা ৰাতি গোলাঘাট জিলাত আহিছিল তাৰ ফলত কি হৈছিল একাধিক ঘৰ ধ্বংস হৈছিল নষ্ট হৈছিল বিনষ্ট কৰিছিল The district administration visited the area this morning আৰু জিলা প্ৰশাসনে কি কৰিছিল ৰাতিপুৱা সেই অঞ্চলটো পৰিদৰ্শন কৰিছিল ভিজিটেড মানে হ'ল পৰিদৰ্শন এৰিয়া মানে হ'ল অঞ্চল ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন মানে হ'ল তোমাৰ জিলা শাসক বা প্ৰশাসন আমি যি কওঁ সেনেকে The deputy commissioner has called on the army to help the people. Deputy commissioner মানে হ'ল উপায়ুক্তই কি কৰিছিল আৰ্মি মানে হ'ল সৈন্যবাহিনীক মাতিছিল কি কাৰণে মাতিছিল মানুহবিলাকক সহায় কৰিবলৈ এয়া নিশ্চয় তোমালোকে বুজি পালা এই দফাটো মই পঢ়ি দিলো তোমালোকক হয় নহয় তোমালোকে এনেকে পেপাৰত পঢ়িবলৈ চেষ্টা কৰিবাচোন আৰু তোমালোকে শব্দবোৰ এটা এটাকে মাতিবলৈ চেষ্টা কৰিবা বানান কৰি যদি টান পোৱা এতিয়া আমি 10 নম্বৰলৈ আহোঁ collect similar news items from newspapers and paste them in your exercise book under the heading natural disaster মানে হ'ল প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত তোমালোকে কি কৰিছে পেপাৰ পৰা টুকুৰাকে কাটিবা তোমালোকে ধুনীয়াকে টুকুৰা কৰি কাটিবা কাটি তাক ধুনীয়াকে বহি এখনত তোমালোকে লগাবাচোন এতিয়া সব মই এনেকে লগাই দিছো ইয়াতে দেখিছা তোমালোকে পেপাৰৰ পৰা তোমালোকে ধুনীয়াকে কাটিবা কেঁচিৰে কাটি বহি এখন লগাবা তাতে তোমালোকে নেচাৰেল ডিজাস্টাৰ ওপৰত তোমালোকে এনেকে যি পোৱা তে নেচাৰেল ডিজাস্টাৰ বুলি ক'লে আমি কি বুজি পাওঁ যিবোৰ প্ৰাকৃতিকভাৱে হয় নহয় জানো এতিয়া ধুমুহা এটাই সেইটো প্ৰাকৃতিকভাৱে হয় ধুমুহাটো মানুহৰ সৃষ্টি নহয় হয় নহয় এতিয়া হ'ল ফ্লাড মানে হ'ল বানপানী এতিয়া দেখিছা তোমালোকে চাৰিওফালে বানপানী হৈয়ে আছে বানপানীটো কি হয় তোমাৰ নেচাৰেল ডিজাস্টাৰ হয় আৰু কি আছে তোমালোকে উলিয়াবাচোন এনেকুৱা নেচাৰেল ডিজাস্টাৰ তাৰ পেপাৰত যদি পোৱা তাৰ ওপৰত তোমালোকে ধুনীয়াকে কাটি বহি এখনত লগাবা ইয়াত দেখিছা মই কেনেকৈ কাটি লগাইছো ইয়াত দিছে চোৱা সাইক্লোন আম্ফান লেচেছ ৱেষ্ট বেংগল এই ইতিমধ্যে আমাৰ আজি বেছি দিন হোৱা নাই ঘূৰ্ণী বতাহ এটা আহিছিল হয় নহয় আম্ফান বুলি আৰু তাৰ ফলত কি হৈছিল ৱেষ্ট বেংগল মানে পশ্চিমবংগত তোমাৰ বহুতো লোকৰ ঘৰ দুৱাৰ নষ্ট হৈছিল মৃত্যু হৈছিল গছ-গছনি ভাঙি সম্পূৰ্ণ পৰি গৈছিল হয় নহয় ৰাস্তা পদূলিয়ে এনেকে তোমালোকে বনাবলৈ চেষ্টা কৰিবা দেখিছা নহয় তোমালোকে ঘৰত এইবোৰ কৰিবাচোন তোমালোকে ধুনীয়া কাটি বহি এখন ধুনীয়াকৈ আঠাৰে লগাবা আৰু পঢ়িবলৈ চেষ্টা কৰিবা তোমালোকে বিশেষকৈ এই ডাঙৰ আখৰবিলাক দেখিছা তোমালোকে এনেকৈ পঢ়িবলৈ চেষ্টা কৰিবা এতিয়া সময়ত কি দিছোঁ CYCLONE মানে চাইক্লোন
এনেকৈ পঢ়িবলৈ চেষ্টা কৰিবা ঠিক আছে এটা আমি পিছৰটোলৈ আহো 11 নম্বৰটো চোৱা কি দিছে listen and say শুনা আৰু কোৱা ছবিকেইখনলৈ চোৱাচোন তোমালোকে প্ৰথমখনত চোৱা কি দিছে এটা মেকুৰী পোৱালি দেখিছা হয় না এইটো সম্ভৱ পাকঘৰ হয় নহয় জানো পাকঘৰতে এনেকৈ বাচন বৰ্তন থাকে এটা আমি পঢ়িবলৈ চেষ্টা কৰিম প্ৰথম শব্দটো চোৱা এইটো কি হয় কিচেন in the kitchen kitten in the kitchen মেকুৰী পোৱালিটো ক'ত আছে কিটেন মানে মেকুৰী পোৱালিটো ক'ত আছে তোমাৰ পাকঘৰত আছে ইয়াত চোৱা she sells on the seashore she sells তাই বিক্ৰী কৰিছে কি বিক্ৰী কৰিছে সামগ্ৰীবিলাক on the seashore ক'ত সাগৰৰ পাৰত ইয়াত চোৱা big black bug এটা কলা ডাঙৰ উৰ ইঞ্চি উইঞ্চি স্পাইডাৰ এটা ইঞ্চি উইঞ্চি মকৰা এতিয়া এই বাক্যবোৰ তোমালোকে কিন্তু অলপমান খৰকে পঢ়িবলৈ চেষ্টা কৰিবা এইবোৰ কি বুলি কয় জানানে টাং টুইষ্টাৰ বুলি কয় জিভাকে কৰি মানে যিবোৰ আমি খৰকে ক'লে আমাৰ জিভা পাক খাই যায় আমি খৰকে ক'ব নোৱাৰো এইবোৰ খৰকে ক'বলৈ তোমালোকে চেষ্টা কৰিবা লগতে তোমালোকে বন্ধু বান্ধৱীৰ লগত খেলিবাচোন এইবিলাক খৰকে কোনে ক'ব পাৰে স্পষ্টকে kitten in the kitchen she sells on the seashore big black bug incy wincy spider এনেকে তোমালোকে খেলিব পাৰা তোমালোকৰ ভাইটি ভন্টি আছে যদি বা বন্ধু বৰ্গৰ লগত তোমালোকে কি কৰিব পাৰা এনেকে খেলিব পাৰা এইখিনি নিশ্চয় তোমালোকে বুজি পাইছা তেতিয়ালে আমি পিছৰটোলৈ যাওঁ ইয়াত কিছুমান তোমালোকক মই দি দিছো চোৱা টাং টুইষ্টাৰ কিছুমান দি দিছো if a black bug bleeds black blood what color blood does a blue bug bleed এলা টাং টুইষ্টাৰ হয় if two witches were watching two watches which would watch which watch the boot black brought the black boot back 9 nurses nursing nicely এনেকে পঢ়িবলৈ চেষ্টা কৰিবা তোমালোকে এতিয়া ইয়াত আহা নম্বৰ 12ত চোৱা ৰিডল এইবোৰ আমি ৰিডলক কি বুলি কওঁ হাতৰ বুলি কওঁ I am in the pistol pistol not in the gun কি হল gun double in the moon but not in the sun what am I pistol মানে হল সৰু বন্দুক not gun মানে হল বন্দুক এটা ইয়াতে চোৱা কি দিছে শব্দৰ খেল আখৰৰ খেল কিন্তু I am in the pistol মই ক'ত আছো পিস্তলত আছো কিন্তু গানত নাই মুনত কিন্তু মই দুবাৰকৈ আছো কিন্তু সানত মই নাই এতিয়া তোমালোকে কোৱাচোন মই কোন হয় বা মই কি হয় ইয়াত তোমালোকৰ উত্তৰটো দি দিছে ও কেনেকৈ হয় চোৱা পিস্তলত আছে বুলি কৈছে নহয় ইয়াত চোৱা ওটো আছে ইয়াত আছে জানো নাই ইয়াত দুবাৰকৈ আছে বুলি কৈছে নহয় মুনটোত কি আছে দুবাৰকৈ আছে কিন্তু সানটোত নাই এনেকুৱা ধৰণৰ তোমালোকে ৰিডলছবোৰ বা হাতৰবিলাক তোমালোকে বিচাৰি উলিয়াবা পঢ়িবা আৰু খেলিবাচোন তোমালোকে বন্ধুৰ লগত তোমালোকৰ বন্ধু বান্ধৱীৰ লগত খুব ভাল লাগে খেলি তোমালোকৰ কিছুমান দিয়া আছে ইয়াত মই দি দিছো তো তোমাৰ ৰিডলছ দি দিছো তোমালোকক হাতৰ দিছো চোৱাচোন তোমালোকে নিজে উত্তৰটো উলিয়াবলৈ চেষ্টা কৰিবা What comes once in a minute
twice in a moment but never in 1,000 years. মিনিটছত মই কি আহোঁ এবাৰকৈ আহোঁ মোমেণ্টত মই কি দুবাৰকৈ আহোঁ কিন্তু 1,000 yearsত মই কেতিয়াও নাহোঁ বিচাৰি উলিয়াবচোন তোমালোকে what can't be used until it's broken কোনটো বস্তু আমি নভঙাকৈ তাক ব্যৱহাৰ কৰিব নোৱাৰো where can you find cities towns shops and streets but no people ক'ত আমি চহৰবোৰ দেখো তাতে তোমাৰ টাউনো থাকে হয় নহয় আৰু দোকান পোহাৰ থাকে তাতে ৰাস্তা পদূলিও থাকে কিন্তু মানুহ নাথাকে কি হয় কি বস্তু হয় তো তোমালোকে বিচাৰি উলিয়াবাচোন সকলোবোৰ থাকে কিন্তু মানুহ নাথাকে How many letters are there in the English alphabet? The English alphabetত কিমান লেটাৰ আছে তোমালোকে ওলাবাচোন বিচাৰি তোমালোকে নিশ্চয় এইখিনি নিজেও পঢ়ি চালা এবাৰ আৰু ইয়াৰ উত্তৰখিনি বিচাৰি উলিয়াবলৈ চেষ্টা কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডছৰ লগত খেলিব পাৰা এইবিলাক আমি পিছত লৈ যাওঁ তেতিয়াহ'লে আৰু ইয়াত চোৱা নম্বৰ 13 পাজল মানে হ'ল খেলি মেলি rearrange the letters in the conversation find out what they are saying ইয়াতে কি হৈ আছে শব্দবোৰত আখৰবোৰ খেলি মেলি হৈ আছে উলট পালট হৈ আছে আমাক কি কৰিব দিছে তাক ঠিক কৰিব দিছে আৰু ইয়াতে কিছুমান ছোৱালীজনী আৰু ল'ৰাটোৰ মাজত কথোপকথন আছে সেই কথোপকথনত আমাক কি বুজাইছে এই শব্দবোৰত আখৰবোৰ খেলি মেলি হৈছে কিন্তু আমি তাক সঠিক কৰি ল'ব লাগিব ঠিক কৰি ল'ব লাগিব এতিয়া চোৱা WOH মানে কি ভাবাচোন তোমালোকে ERA মানে UOY তাৰ মানে কি হয় IMAENIF KNAHT UOY নিশ্চয় ধৰিব পাৰিছা তোমালোকে এইটো কি হ'ব Who are you তুমি কোন এই কি ক'ব এতিয়া I am fine sorry এইটো who নহয় দেই এইটো how are you I am fine এইটো কি হ'ব thank you ইয়াত কি ক'লে how are you I am fine thank you এনেকৈ তোমালোকে খেলিব পাৰা চাবাচোন তোমালোকে শব্দবিলাকক এনেকৈ অকণমান খেলি মেলি কৰি পেলাই অলপমান খেলিবলৈ চেষ্টা কৰিবা বন্ধুৰ লগত বা বান্ধৱীৰ লগত খুব ভাল লাগে খেলি এইখিনি নিশ্চয় তোমালোকে বুজি পালা এতিয়া আমি পিছৰটোলৈ আহোঁ 14 নম্বৰত চোৱা write questions to complete the conversation practice the conversation with your partner ইয়াতে আমাক এটা কথোপকথন দিছে বন্ধুৰ লগত আমাৰ দুজন ল'ৰা দিছে ইয়াতে সেই ল'ৰা দুজনৰ মাজত কিছু কথোপকথন হৈছে আৰু আমাক প্ৰশ্নবোৰ বনাব দিছে উত্তৰবোৰ দিয়া আছে কিন্তু এতিয়া চোৱা অনিল ANIL অনিল আৰু এইফালে কি আছে AMOL আমোল অনিলে কৈছে কি I fell down yesterday and broke my leg কালি মই পৰিলো আৰু মোৰ ভৰিটো ভাঙিলে আমোলে কি ক'ব এতিয়া what were you doing তুমি কি কৰি আছিলা অনিলে কৈছে I was climbing a tree মই এজোপা গছ বগাই আছিলো আমোল এতিয়া আমোলে কি ক'ব চোৱা কুৱেশ্যনটো দি দিছে আমোলৰ ক্ষেত্ৰত কি হ'ব y দি দিছে হয় নহয় y দি তাৰপিছত চোৱা এইখিনিত আমাক ব্লেংক ৰাখিছে প্ৰশ্নটো আমি নিজে বনাব লাগে
কি হ'ব পাৰে কোৱাচোন কি হ'ব পাৰে এইটো why way to climbing উত্তৰত কি দিছে চোৱা I was trying to bring down my kite মই মোৰ চিলাখন আনিবলৈ চেষ্টা কৰিছিলোঁ ইয়াত দিছে এতিয়া উত্তৰটো চাই লোৱা তাৰ পিছত প্ৰশ্নটো বনাবা অনিলে উত্তৰটো দিছে my friends were flying kites মোৰ বন্ধুসকলে কি কৰি আছিল চিলা উৰুৱাই আছিল এতিয়া আমুলে প্ৰশ্নটো কেনেকৈ সুধিব what were your friends doing তোমাৰ বন্ধুসকলে কি কৰি আছিল তেতিয়া অনিলে কি উত্তৰ দিব my friends were flying kites এতিয়া আমুলে প্ৰশ্ন সুধিব where দি এতিয়া অনিলে উত্তৰ দিছে চোৱা I was flying kite in the football field অনিলে কৈছে যে মই ফুটবল ফিল্ডত কি কৰি আছিলোঁ চিলা উৰাই আছিলোঁ এতিয়া where দি আমি প্ৰশ্ন কৰিব দিছে কি হ'ব where were you flying তুমি ক'ত উৰুৱাই আছিলা বা where were you flying kite তেতিয়া উত্তৰত কি দিব I was flying kite in the football field উত্তৰখিনি হয়তো তোমালোকে লিখি দিলে বেছি সুবিধা হ'ব নহয় জানো এতিয়া চোৱা আমুলে কি দিব why were you climbing why were you climbing ঠিক আছে I was trying to bring down my kite এতিয়া কি দিছে এতিয়া what আমি প্ৰশ্ন কৰিব লাগে উত্তৰটো দিছে my friends were flying kites what were your friends doing what were your friends doing my friends were flying kites এতিয়া অনিলে উত্তৰ দিছে I was flying kite in the football field এতিয়া আমুলে কি বুলি প্ৰশ্ন সুধিব why were you flying kites where were you flying kites ঠিক আছে এনেকৈ তোমালোকে লিখিবলৈ চেষ্টা কৰিবা আমি জেনেৰেলি কি কৰোঁ প্ৰশ্ন দিয়া থাকে উত্তৰ কৰোঁ নহয় জানো ইয়াতে উত্তৰবোৰ দিয়া আছে আমাক প্ৰশ্নবোৰ কৰিবলৈ দিছে এতিয়া ইয়াতে কেইখনমান ছবি দিয়া আছে চোৱাচোন look at the pictures read the signs given below each picture ইয়াতে কিছুমান ছবি দিয়া আছে প্ৰথম ছবিখন চোৱা কি দিয়া আছে shut off the tap after use পানী লোৱাৰ পিছত আমি কি কৰিব লাগে নলটো বন্ধ কৰিব লাগে নহয় জানো ইয়াতে store rain water বৰষুণৰ পানী আমি কি কৰিব লাগে সঞ্চয় কৰিব লাগে নহয় জানো water is precious পানী precious মানে হ'ল মূল্যৱান পানী খুবেই মূল্যৱান save it ইয়াক আমি কি কৰিব লাগে বচাব লাগে ইয়াতে তোমালোকক এতিয়া draw a picture in the box to match the caption water is precious conserve it পানী মূল্যৱান হয় নহয় তাক আমি সংৰক্ষণ কৰিব লাগে তাৰ লগত সংগতি ৰাখি তোমালোকে কি কৰিবা ইয়াতে এটা এখন ছবি আঁকিবা কেনেকৈ আমি পানী সংৰক্ষণ কৰিব পাৰোঁ হয় নহয় উপযুক্ত এখন ছবি আঁকিবা ইয়াতে ইয়াত চোৱা
17 নম্বৰটো কি দিছে? Write 3 things you should do to keep the environment clean. Environment মানে হ'ল পৰিৱেশটো আমি, হয় নহয়? পৰিৱেশটো আমি কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ? আমাক তিনিটা এনেকৈ ABC কে দিছে, লিখিব দিছে আমাক। কেনেকৈ আমি কি কৰি আমি পৰিৱেশটো পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ? কোৱাচোন বাৰু, পাৰিবানে তোমালোকে? মই এটা কৈ দিছোঁ বাৰু, বাকীখিনি তোমালোকে নিজে চেষ্টা কৰিবা। আমি গছ-গছনি বেছি ৰুব লাগিব, হয় নহয়? প্লান্ট more trees. আমি গছ-গছনি বেছিকৈ ৰুব লাগিব, তেতিয়া কি হৈ থাকিব? পৰিৱেশটো পৰিষ্কাৰ হৈ থাকিব, লগতে আমাৰ ভালো লাগিব, হয় নহয়? বেমাৰ আজাৰো নহ'ব। আৰু কি হ'ব পাৰে তোমালোকে বিচাৰি উলিয়াই ইয়াতে লিখিবাচোন। এতিয়া ইয়াত চোৱা 18 নম্বৰটোত look at the picture and write a few sentences on it. ইয়াত ছবি এখন দিছে তোমালোকক। এই ছবিখন তোমালোকে কি দেখিলা? এখন সাগৰ আছে নহয় জানো? এজোপা নাৰিকল গছ, এইফালে ফুলৰ গছো আছে, দুজনী ছোৱালীয়ে খেলি আছে। ইয়াৰ ওপৰত তোমালোকে কেইটামান বাক্য বনাই ইয়াতে লিখিবা। তোমালোকে কি দেখিলা? দেখি প্ৰথমতে ছবিখন ভালকৈ চাবা, চাই তাৰ ওপৰত তোমালোকে কি দেখিলা লিখিবা। নাৰিকল গছজোপা কি বুলি কয়? কোকোনাট ট্ৰি। এখন সাগৰ, সাগৰখনক কি বুলি কয়? চি, SEA, এনেকৈ। ছোৱালী মানে জানাই তোমালোকে, গাৰ্ল। ঠিক আছে, এনেকৈ তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। এতিয়া তোমালোকক এই সকলোখিনি বস্তু ক'লোঁ মই, এক্টিভিটিখিনি জেনেৰেলি। এক্টিভিটিখিনি তোমালোকে ঘৰত কৰিবলৈ চেষ্টা কৰিবা, আৰু লগতে কবিতাটো ভালকৈ পঢ়িবলৈ চেষ্টা কৰিবা, ভালকৈ আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা। তাৰ যিবোৰ শব্দ আছে সেই শব্দবোৰ তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। তেতিয়াহ'লে আজিলৈ এৰিলোঁ ইয়াতে। থেংক ইউ।